হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই এজোপা মিঠা খাচি দেখুৱাই আছোঁ আৰু সেই মিঠা খাচিজোপাত কেনেকৈ পোকে ধৰিছে আৰু কেনেকৈ তাৰ জোল বৈ গৈছে আপোনালোকক মই অৱগত কৰিবলৈ লৈছোঁ। হেল্ল' বন্ধু, এই যে গছজোপা আপোনাক মই খুব সুন্দৰকৈ দেখুৱাইছোঁ, এই ফুটাটো মন কৰক। এই ফুটাটোৱেদি পোকটো ভিতৰলৈ প্ৰৱেশ কৰিছে। তাৰ পাছত আপুনি তললৈ আহক, আহি থাকোঁতে দেখিছেনে কেনেকৈ জোল বৈ আহিছে। এয়া চাওক, একেবাৰে মাটি পালে। এইটোৱে হ'ল খাচি গছ এজোপাৰ মাল ধৰাৰ লক্ষণ। এইজোপা গছত অবাধ মাল ধৰিব। আৰু সেয়াই নহয়, আপুনি যদি ওপৰলৈ যায় তেতিয়া আপুনি দেখিবলৈ পাব, এইটো চাওক, মাল ধৰিছে আৰু তললৈ এয়া বৈ আহিছে। এনেকৈ আপুনি আপোনাৰ ঘৰত যেতিয়া এটা খাচি পুলি কৰিব, তেতিয়া আপুনি এই জাতটোৰ পৰা আপুনি গুটি সংগ্ৰহ কৰিব লাগিব। হেল্ল' বন্ধু, এতিয়া এই গছ পুলিটো, তাৰ লক্ষণটো চাওক, কালাৰটো চাওক। যেতিয়া এই কালাৰটো, এই দাগটো সমূলঞ্চে নাইকিয়া হৈ যাব, এই বৈ অহা দাগটো সমূলঞ্চে নাইকিয়া হৈ যাব আৰু ইয়াৰ মুখখন বন্ধ হৈ যাব। কিন্তু মুখখন বন্ধ হৈ যোৱাৰ পিছত সেই মুখখন অলপ ডাউন হৈ থাকিব আৰু কালাৰটো এইটোৱে আহি যাব। এই কালাৰটো যে দেখিছে, এই কালাৰটোৱে আহি যাব। তেতিয়া কিন্তু আপুনি সেইজোপা গছ কেতিয়াও কম মূল্যত বিক্ৰী নকৰিব। সেইজোপা গছত আপুনি প্ৰচুৰ টকা পাবই পাব। এতিয়া আপুনি এই পুলিটো চাওক। এই পুলিটোত আপোনাৰ কৈ দুটা ফুটি। বহুত মানুহে চিনি নাপায় যে খাচি গছৰ ফুটি কি। এইটো আপুনি প্ৰাৰম্ভিকভাৱেই জানি ল'ব লাগিব যে খাচি গছৰ ফুটিটো হৈছে যে খাচি গছত যিটো পোকে ফুটা কৰে, সেই ফুটাটো যেতিয়া বন্ধ হৈ যায় তেতিয়া সেইটোকে ফুটি বুলি কোৱা হয়। আৰু এই ফুটাটো যেতিয়া সম্পূৰ্ণ বন্ধ হৈ যাব, আপুনি গছবিলাকত মন কৰক, তেতিয়া তাত এটা কচ বহে। কচটো মই আপোনালোকক কাটি দেখুৱাই দিবলৈ নোৱাৰোঁ, কাৰণ কাটি দেখুৱাই দিলে লোকচান একো নহয়, কিন্তু মন নাযায় নহয় কাটিবলৈ। এয়া 3টা ফুটা আছে। ইয়াক যদি মই এখন দা লৈ ইয়াক পখলিয়াই দিওঁ, তেতিয়া দেখিবলৈ পাম এটা ক'লা ৰঙৰ, ভিতৰটো একদম ক'লা হৈ গৈছে। সেইটো হ'ব আপোনাৰ ফুটিটো যেতিয়া বন্ধ হৈ যাব, তাৰপিছতহে সেইটো আপুনি দেখিবলৈ পাব যে ভিতৰটো ক'লা ৰং ধৰি গৈছে। আৰু সেইটোকে কচ বুলি কয়। আৰু সেই কচটো কিমান বহিছে, এফুট, 1.5 ফুট, 2 ফুট কিমান বহিছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি খাচী বেপাৰীবিলাকে দাম দিয়ে। কিন্তু আমি তেওঁলোকক সেই কচটো চাবলৈ আমি নিদিওঁ। হয়তো আগত চাইছিলে, কিন্তু আজিকালি আমি খাচি গছত দা লগাবলৈ নিদিওঁ। কাৰণ এবাৰ যেতিয়া কচটো বখলিয়াই থৈ গুচি গ'ল, তেওঁ যদি পচন্দ হ'ল গছজোপা নিব, কিন্তু মইতো কম দামত এৰি নিদিওঁ। গতিকে ছেকেণ্ড এজন আহি পেলাইনি সেই দাগটো দেখিলে তাতে আকৌ কচটো চাওঁ বুলি কৈ ঘপিয়াই দিব। এনেকৈ ঘপিয়াই থাকোঁতে এদিন মোৰ সেই গছজোপা নষ্ট হৈ যাব, মানে দামটো কমি গুচি যাব। ধৰক 4জনে চালে, তাৰ 5জনে আহি ক'ব যে ঠিকে আছিলে, কিন্তু বৰাই খালে। তাৰমানে সেই ঘাপটোত আকৌ মাংস ধৰি গুচি যাব। গতিকে তেওঁলোকে ক'ব যে বৰাই খালে, গতিকে ইয়াৰ দামটো কম হ'ব। এনেকুৱা ধৰণৰখিনি সমস্যা আহে। আৰু যদি কচটো কেনেবাকৈ ক'লা নহয়, কচটো যদি মুগা বৰণৰ হয়, তেতিয়াহ'লে আপুনি দাম নেপাব।
ধৰক আপুনি কিছুমান মৌচুমী টেঙা বিকিবলৈ লৈ গৈছে। আচ্ছা, মৌচুমী টেঙাখিনি এনেকুৱা হয় মানে, এখন বজাৰৰ কথাই মই কৈ আছোঁ যে এজন মানুহে মৌচুমী টেঙা লৈ গৈছিলে প্ৰায় 100 মান। ইমানেই থপিয়া থপি মানে বিক্ৰী হ'ল, এটা 10 টকাকৈ, ইমান বিক্ৰী হ'ল। শেষত তেওঁ ভাবিলে যে তেওঁৰ মানে অলপ ফুটনি আহিলে, 50টামান বিকাৰ পিছতে তেওঁৰ একদম মানে পূৰা ভাল লাগি গ'ল। তেওঁ এখন কটাৰী লৈ মানুহক ক'লে যে খাই চাওক। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ যিটো মৌচুমী টেঙা দিছিলে সেই মৌচুমী টেঙাটো টেঙা। তেতিয়া লগে লগে খাই মানুহবিলাকে ক'লে যে বহুত টেঙা। লাহে লাহে তেওঁ কি হ'ল, মৌচুমী টেঙা বাকী থকা 50টাৰ 25টামান ঘূৰি গ'ল। কিন্তু একচুৱেলি গোটেইখিনি টেঙা মিঠা নহ'বও পাৰে নহয়, গতিকে তেওঁ লছ খালে। গতিকে আমিও যদি তেনেকৈ মানুহজনক ঘপিয়াবলৈ দিওঁ, তেওঁ যদি কচটো মুগা পাই যায়, তেতিয়া তেওঁ ভাবি ল'ব যে ইহঁতৰ বাৰীৰ গছবিলাক ভাল নহয় আৰু সেই পুলিটোত মোক দাম নিদিওঁ। গতিকে আমি ঘপিয়াবলৈ নিদিওঁ। এইকেইটা কাৰণতে আমি নিদিওঁ। হয়তো তেওঁ চোৱা পুলিটো কচটো মুগা হৈ যাব পাৰে, হয়তো ক'লা হৈ যাব পাৰে। ক'লা হৈ গ'লেও তেওঁ মই বিচৰাটো ধন নিদিব, আৰু মুগা হৈ গ'লেও মোৰ লছ হ'ব। গতিকে আমি দা লগাবলৈ নিদিওঁ। তেওঁলোকে ওপৰতে চাই ল'ব লাগিব। মই মুখেৰেহে ক'ম যে এজোপা গছত 25টা ফুটি আছে আৰু ইমান টকা লাগিব, কথা সিমানেই। যদি নিয়ে নিব, যদি নিনিয়ে থাকি যাব। আৰু এটা কথা কওঁ বন্ধু, এই যে পুলিটো দেখিছে, এই পুলিটোতো লাখ টকাৰ মাল থাকিব পাৰে। কাৰণ পুলিটো যে ডাঙৰ হ'বই লাগিব এইটো কথা নহয়। পুলিটো যদি বয়স হয়, পুলিটোত যদি এনেকুৱা ফুটা থাকে, তেতিয়াহ'লে দাম পোৱাটো স্বাভাৱিক কথা। এই পুলিটোলৈ মন কৰক, এইটো এটা ফুটি, মোৰ ফুটিকেইটা দেখিছেনে? এইটো ভাটৌ থুটীয়া ফুটি নহয়, এইকেইটা হ'ল সম্পূৰ্ণ মাল থকা ফুটি। এইকেইটা আপোনাক মই আজি হয়তো দেখুৱাবলৈ নোৱাৰিম, মই তথাপিতো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম যে কোনটো ফুটি প্ৰকৃততে ভাল নহয়, কোনটো ফুটি থাকিলে দাম কম পোৱা যায়। এইটো আকৌ ফুটি নহয়, এইটো ফাট। এইটো ভিতৰৰ পৰাই ফাটি আহিছে। এইটো বহুত ভাল পুলি। এইটো দেখিছে কেনেকৈ ফাটি আহিছে। এইবিলাকো এটা মাল থকাৰে লক্ষণ। এইটো পুলি চাওক কেনেকৈ জোল বৈ আহিছে, দেখিছেনে? কিন্তু আপোনালোকক ক'বই লাগিব, এইটো কিন্তু সিমান এটা ভাল লক্ষণ নহয়। যেতিয়া ভিতৰত প্ৰচুৰ মাল থাকে, মাল থকাৰ পিছত যদি এনেকৈ গছডাল ফুলি যায়, এই দেখিছেনে, এই গছডাল অকণমান ফুলি গৈছে, এইটো কিন্তু ভাল লক্ষণ নহয়। এনেকৈ যদি আপোনাৰ ফুলি যায়, তেতিয়াহ'লে আপুনি সেই গছডাল বিক্ৰী কৰি দিব পাৰে। তাৰপিছত এই গছডাল কিন্তু বহুত দামী গছ হ'ব। কিন্তু ইয়াত এটা সামান্য বেয়া লক্ষণ দেখা পোৱা গৈছে, সেইটো হ'ল গছডাল এনেকৈ ইয়াত ফুলি গৈছে। ইয়াত কিন্তু মাল আছে, কিন্তু এনেকৈ ফুলি গ'লে মালটো ভিতৰতো মানে বেয়া হৈ যোৱাৰ চান্স থাকে। এনেকুৱা হ'ব নালাগে, কিন্তু এইটো বহুত হেভি পুলি। ইয়াৰ মাল কেনেকৈ আপোনাৰ গৈছে চাওক। এতিয়া আপোনালোকে বহুতে প্ৰশ্ন কৰিছে যে আমি ভাইৰাছটো ক'ত পাম? আমি কৃত্ৰিমভাৱে গছজোপা, মই যদি ভাবি লৈছোঁ যে এইজোপা গছত মোৰ মাল আছে, কিন্তু এইজোপা গছত মোৰ মাল নাই, এইজোপা গছত মই মাল কেনেকৈ বনাম? এই গছজোপাৰ পৰাই আপুনি ভাইৰাছ সংগ্ৰহ কৰিব পাৰিব। এই গছজোপাৰ পৰাই আপুনি ভাইৰাছ সংগ্ৰহ কৰিব পাৰিব। সেই ভাইৰাছটো আপুনি বিচাৰি হাবাথুৰি খাই ফুৰিব নালাগে। তাৰপাছত আপুনি চাওক, এইবিলাক সাঁচি গছেই হয় চব। এইজোপাত এতিয়া আপুনি চাওক কি দেখিবলৈ পাইছে। এইটো ফুটি হয়, কিন্তু ইয়াৰ ভিতৰত পৰুৱাৰ সম্পৰ্ক কি? এই পৰুৱাবোৰ চাওক এই গাঁতটোতে সোমাইছে। এই গাঁতটোত সোমাই ই কি হৈছে, পোকটো খাই পেলাব এতিয়া।
ইয়াত পোকটো নাই আৰু পোকটো থকা হ'লে আপোনাৰ লাট পৰিলেহেঁতেন কিন্তু এতিয়া ইয়াত কি হৈছে পৰুৱাই বাঁহ লৈছে এইটো আপুনি কি কৰিব লাগিব এইটো আপুনি হয় মাটি অকণমান দি মুখখন বন্ধ কৰি দিব লাগিব নহয় আপুনি মানে যেতিয়া ইয়াত অকণমান টেপ মাৰি এই ফুটিটোত অকণমান টেপ মাৰি বন্ধ কৰি দিব পাৰিব নাইবা আপুনি ইয়াৰ গুৰিত পৰুৱা নাহিবৰ কাৰণে কিবা ব্যৱস্থা ল'ব পাৰিব এইবিলাক দেখিছেনে এই বনপাতৰ ওপৰত যে পৰি আছে ইয়াৰ মালটোৱে খাই দিছে ইয়াৰ যিটো মাল সেই মালটোকে খাই দিছে যিটো জমা হৈছে গতিকে এই পৰুৱাও আমাৰ ডাঙৰ শত্ৰু কিন্তু এইজোপা গছত বিশেষ ক্ষতি কৰিব নোৱাৰে পৰুৱাই খায় কাৰণ ইয়াত বহুত মাল ইতিমধ্যে জমি গৈছে এইজোপা গছত বহুত মাল জমি গৈছে আৰু নষ্ট কৰিব নোৱাৰে এইটো এটা ফুটি চাওক মই আপোনালোকক দেখুৱাব বিচাৰি আছিলোঁ যে কোনটো ফুটিত থাকিলে মাল কম পোৱা যায় সেই ফুটিটো মই এতিয়া আপোনাক দেখাবলৈ অসুবিধা পাই আছোঁ এই গছজোপাত আপুনি ঘাপ দিব নোৱাৰে ক'তোৱে ঘাপ দিব নোৱাৰে য'তে ঘাপ দিয়ে ত'তে ক'লা মাল ওলায় মানে কষ্ট ক'লা গোটেই গছজোপাতে মাল হৈ আছে এইজোপা গছ মই আপোনালোকক আগতেও দেখুৱাইছোঁ এইজোপা মোৰ নিজা গছ এইজোপা বহুত হেভি গছ হেল্ল' বন্ধু ইয়াৰ পিছৰ অংশটো যদি আপুনি ভিডিঅ'টোৰ যদি পিছৰ অংশটো আপুনি চাব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ বাওঁহাতে থকা বুঢ়া আঙুলিৰ চিম্বলটোত আপুনি টাচ কৰক ঠিকেই এতিয়া আপুনি চাওক যে এজন ভিউৱাৰে মোক এটা কালি প্ৰশ্ন কৰিছে যে যদি এই ব্যৱসায়টো মাৰোৱাৰী আদি কৰি বেলেগ সম্প্ৰদায়ৰ হাতলৈ গুচি যায় তেতিয়া লোকচান হ'ব নেকি হেল্ল' বন্ধু নিশ্চয়কৈ নহয় কাৰণ এইটো এনেকুৱা এটা ব্যৱসায় নহয় যে মন গ'লেই কোনোবাই থাপ মাৰি কৰিব পাৰিব কাৰণ এই খেতিটো সদায় হিন্দুৱে কৰে সৰহ সংখ্যক হিন্দু মানুহেই কৰে অৱশ্যে এইবিলাকত কোনো হিন্দু মুছলমানৰ কথা আহিব নালাগে ব্যৱসায় কাৰণ যাৰ আজো ককা দিনৰ পৰাই যিটো ব্যৱসায় চলি আহিছে তেওঁলোকে সেইটোৱে কৰিব যাৰ জীৱন আৰম্ভ হৈছে যিটো বস্তু দেখি সেইটো বস্তুৱে কৰিবলৈ আগ্ৰহান্বিত হ'ব কাৰণ সৰুৰ পৰাই সেই কাৰ্যটো দেখি আহিছে এজন আগৰ ব্যৱসায়ী ঘৰত যেতিয়া সাঁচি গছ কাটি থাকিব কেঁচুৱাটোৱে সৰুৰ পৰাই শিকিব আগৰৰ লগত খেলিবলৈ শিকিব আৰু সি এজন পৈণত আগৰ বেপাৰীয়ে হ'ব আৰু তেওঁৰ জীৱিকাৰ উপায় সেইটোৱে হ'ব হঠাৎ মাৰোৱাৰী এজন যদি সোমাই যায় বা অন্য ব্যৱসায়ী এজন সোমাই যায় তেওঁৰ তিনি পুৰুষ লাগিব তিনি পুৰুষতহে শিকিব পাৰিব এইটো কাৰণ এই বস্তুটো একেবাৰে হাতৰ মুঠিত আছে ইছলাম প্ৰধান দেশসমূহত ইছলাম প্ৰধান দেশসমূহতে ইৰাক ইৰাণ ডুবাই হুজাই চাওকচোন এই গোটেইবিলাক হ'ল মুছলিম প্ৰধান আৰু তেওঁলোকৰ এইটো মেইন ব্যৱসায় সৰহ সংখ্যকৰ মেইন ব্যৱসায় গতিকে এইটো সহজে কোনোবাই আজৰি লৈ যাব নোৱাৰে আপুনি চাহ গছৰ কথা ভাবিব পাৰিছে ৮০ পৰা ৯০ দশকত কিন্তু চাহ গছৰ মূল্য আছিলে চাহপাতৰ মূল্য আছিলে ৪ টকা সেই ৪ টকা মূল্য হৈ থাকোঁতেই বহুত মানুহৰ জীৱন গাথা সলনি কৰি দিলে কাৰণ তেওঁলোকে তেতিয়া প্ৰথম আৰম্ভ কৰিছিলে চাহ বাগানবিলাক আৰু মিলবিলাক চাহৰ মিলবিলাক গঢ়ি উঠিছিলে আৰু সেই ৪ টকাকেই বিক্ৰী কৰিয়ে তেওঁলোকে প্ৰচুৰ টকা পাইছিলে আৰু তেওঁলোকৰ এতিয়াও আছে আমাৰ গাঁৱত এনেকুৱা কিছুমান অঞ্চল আছে যে খিৰিকীয়ে হাত মেলিলেও চাহ গছেই পায় মানে তেওঁলোকৰ মাটি খুব কম আছে যিকণ মাটি আছে তাতে একেবাৰে খিৰিকীৰ কাষলৈকে চাহ গছেই ৰুই দিছিলে আৰু তেওঁলোকে প্ৰচুৰ টকা পাবলৈ সক্ষম হৈছিলে কাৰণ কেলৈ সেই পাতখিনি তেওঁলোকে নিজেই ছিঙিছিলে
আৰু নিজে বিকিছিলে আৰু যিখিনি মানুহে আনৰ হতুৱাই ছিঙাইছিলে সেইখিনি বাগানৰ মানুহ আহি ছিঙিছিলে আৰু বৰ্তমান আপুনি মন কৰক যে গোটেই চাহপাতখিনি আজিকালি কাটি দিয়ে নিচিঙে কটাৰী লৈ কাটি দিয়ে কাটি দিয়াৰ ফলত কি হৈছে এমাহত 3 ৰাউণ্ড পাত আহিব লাগে কিন্তু এতিয়া এমাহত নহয় 2 মাহত 3 ৰাউণ্ড আহে গতিকে চাহ খেতিটোত লোকচান হৈছে এনে পইচা হিচাপত চাওক এতিয়া আমি পাইছোঁ 26 টকা 26 টকা পাওঁতে আমাৰ কোলোৱা নাই কেলে 80-90 দশকত চাহপাতৰ দাম আছিলে পাত আছিলে আমি বিক্ৰী কৰি 4 টকা পাইছিলোঁ কিন্তু এতিয়া শ্ৰমিকজনে পাত ছিঙোতে লয় 7 টকা গতিকে আপুনি চাওক বেমাৰটো ক'ত সোমাই আছে হেল্ল' বন্ধু আজি বেছি দীঘলীয়া নকৰোঁ আপোনালোকে সহযোগ কৰক মই সাঁচি গছৰ বিষয়ে বহুত কথা ক'বলগীয়া আছে মানে আপোনাক যেতিয়ালৈকে এডাল গছত আপুনি 5 লাখ টকা নেপাব তেতিয়ালৈকে মোৰ ভিডিঅ' শেষ নহ'ব যিদিনাখন আপুনি ক'ব যে দাদা আজি এজোপা গছ মই 5 লাখ টকাত বিকিলোঁ সেইদিনাখনৰ পৰাহে মই ষ্টপ কৰিম এজনক হ'লেও মই 5 লাখ টকাত গছ বিকাৰ কমেণ্ট আদায় কৰিম এইটোৱেই হ'ল মোৰ লক্ষ্য আপুনিও পাব আপোনাক মই এইটো পোৱাৰ ব্যৱস্থা কৰিয়ে আছোঁ আপুনি খালি মোৰ লগত থাকক লাইক কৰক কমেণ্ট কৰক আজিলৈ আহোঁ ধন্যবাদ